নমস্কাৰ বন্ধুসকল, জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাম বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰলৈ। এই সমাধি ক্ষেত্ৰৰ চাৰিওফালৰ পৰিৱেশটো বহুত ধুনীয়া। কিনাৰত ব্ৰহ্মপুত্ৰ বৈ আছে, ওচৰত হনুমান মন্দিৰ আছে। তেজপুৰৰ ভৈৰৱী মন্দিৰৰ ৰাস্তাটো দি আহিলেই আপোনালোকে এই সমাধি ক্ষেত্ৰ পাই যাব। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম 31 জানুৱাৰী 1909 চনত ঢাকাত হৈছিল। তেতিয়া ঢাকাখন ভাৰতৰে অংশ আছিল। তেওঁ একেধাৰে অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকাৰ, অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু সন্মান প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বিশেষণ উচ্চাৰণ কৰি লিখা প্ৰথমজন ব্যক্তি আছিল বিভূত কলিতা। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 2009 চনৰ 31 জানুৱাৰীত ভাৰত চৰকাৰে এটা বিশেষ ডাক টিকট উন্মোচন কৰে। এইটো হ'ল জিৰণি চৰা। ইয়াত ভাগৰ লাগিলে আপোনালোকে বহিব পাৰিব। বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই 1926 চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ কুইন এম্প্ৰেছ পদক লাভ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। তেওঁৰ গীতসমূহ প্ৰেম, প্ৰকৃতি, ঐতিহ্য, সৰ্বহাৰৰ মুক্তিকামী বিপ্লৱী ভাৱ আদি বিভিন্ন ধৰণৰ বিষয়বস্তুৰ কিছুসংখ্যক শিশু উপযোগী গীত আছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত মোৰ কবিতাৰ ছন্দ লাগি, পৰজনমৰ শুভ লগনত, লগন উকলি গ'ল, তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে আৰু বহুতো গীত আছে। আৰু মই যিখিনি গীতৰ নাম কৈছোঁ সেইখিনি আপোনালোকে নিশ্চয় শুনিছেই। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। এয়া হ'ল নামঘৰ। ৰংপুৰ কলেজত পঢ়ি থকা কালতে বিষ্ণুপ্ৰসাদ ৰাভাই মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত বাঁহী আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল। তেওঁৰ সৃষ্টিৰাজিৰ পৰা কেনেকৈ আমি অনুপ্ৰেৰণা ল'ব পাৰোঁ বা শিকিব পাৰোঁ তাৰে চেষ্টা কৰিব লাগে। ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ সুবিধাখিনি আছে। একদম প্ৰকৃতিৰ মাজত আছে এই সমাধি ক্ষেত্ৰখন। আপোনালোকে যেতিয়াই সময় পায় এবাৰ ইয়ালৈ আহিব। এয়া জয়মতীক বান্ধি থোৱা প্ৰতিমূৰ্তি। মূৰ্তিটো ধুনীয়াকৈ বনাইছে।
বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল তেতিয়া ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এই কবিতাটো লিখিছিল। এই সৰু ল'ৰা ছোৱালীখিনি ইয়াত খেলিবলৈ আহিছিলে। 1969 চনৰ 20 জুন তাৰিখে তেজপুৰত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে মৃত্যুক সাৱটি লয়। ভাং 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 লোহাৰ শিকলি ভাং এই কবিতাটি সকলোৱে চাগে স্কুলীয়া জীৱনত এবাৰ হ'লেও আবৃত্তি কৰিছে। এই সমাধি ক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱালোঁ। বলক এতিয়া বাহিৰৰ পৰিৱেশখিনি দেখুৱাওঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম।